বৰষুণ যাক কেতিয়া আহিব এজাক বৰষুণৰ অপেক্ষাত এতিয়া সমগ্ৰ ৰাজ্যবাসী অপেক্ষা কৰিছে এজাক বৰষুণৰ বাবে অপেক্ষা কৰিছে ৰাজ্যৰ কৃষিজীৱী ৰাইজে কৃষকসকল পথাৰত নামিব পৰা নাই তাতে আকৌ বৰষুণ নাই দিনক দিনে গৰমৰ প্ৰকোপ বৃদ্ধি পাইছে দিনক দিনে সূৰ্য দেৱতাই ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে পুৱাৰে পৰাই খাও খাও ৰূপ ধাৰণ কৰি আহিছে সূৰ্য দেৱতা আজিও তাৰ ব্যতিক্ৰম নহয় আজিও কাইলিতকৈ আৰু একপ চৰা আজি গৰমৰ প্ৰকোপ ক্ৰমাৎ ঊৰ্ধ্বমুখী হৈছে পাৰাস্তম্ভ উষ্ণতা দিনক দিনে বৃদ্ধি পাইছে আজি যদি চোৱা হয় গুৱাহাটী তাপমাত্ৰা হৈছে ৩৬ ডিগ্ৰী সেলসিয়াছ কিন্তু আপোনাৰ অনুভৱ এনেকুৱা যেন ৪৯ ডিগ্ৰী সেলসিয়াছ গৰমতহে যেন আপুনি দহিছে উৎকট গৰমত দহিছে এতিয়া সমগ্ৰ ৰাজ্যবাসী যেন অগ্নিকুণ্ডত পৰিণত হৈছে সূৰ্য দেৱতা আৰু যাৰ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে ৰাজ্যবাসী নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত এয়া বতৰৰ বতৰা লৈ আহিছো কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই অনাগত 4-5 দিনত বতৰৰ কি বতৰা দিছে হেয়া আমি আপোনালোকৰ সন্মুখলৈ লৈ আহিব বিচাৰিছো কাৰণ এতিয়া প্ৰতিজন লোকে ৰাজ্যৰ প্ৰতিজন লোকে আশা কৰিছে এজাক বৰষুণৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছে এজাক বৰষুণ আহক কোনোমতে এজাক বৰষুণে যেন হকাহ প্ৰদান কৰিব গৰমৰ পৰা একেদৰে কৃষিজীৱী ৰাইজে আশা কৰিছে যে বৰষুণ দিয়ক তেওঁলোকে শাওনৰ পথাৰত ভুই ৰুৱাৰ বাবে অপেক্ষা কৰি আছে পথাৰত নামিব পৰা নাই তেওঁলোকে ভুই ৰুব পৰা নাই কঠিয়া ইতিমধ্যে জ্বলি পকি গৈছে উৎকট গৰম সূৰ্য দেৱতাৰ প্ৰকোপত গতিকে এনেকুৱা এটা পৰিস্থিতিত সকলোৱে এজাক বৰষুণৰ বাবে অপেক্ষা কৰি আছে গতিকে আগন্তুক 4-5 দিনত বৰষুণ আছে নে নাই সেইখিনি খবৰ এই মুহূৰ্তত লৈ আহিছো আপোনালোকৰ সন্মুখলৈ লগতে অনুৰোধ জনাম প্ৰিয় দৰ্শক কোন কোন স্থানৰ পৰা আপোনালোক এই মুহূৰ্তত মোৰ সৈতে সংযুক্ত হৈছে আমাৰ নিউজ 18 ডিজিটেল লাইভত আপোনালোকে আপোনাৰ অঞ্চলটো বা জিলাখনৰ নাম উল্লেখ কৰক লগতে গৰমৰ প্ৰকোপ কেনেকুৱা বৰষুণ দিছে নেকি বা বৰষুণ দিয়াৰ কিবা পৰিবেশ দেখিছে নেকি আকাশ গুমা হৈছে নেকি ডাউৰিয়া হৈছে নেকি বা সূৰ্য দেৱতাই ভয়াবহ ৰূপ ধাৰণ কৰিছে নেকি সেইখিনি কথা জনাব পাৰে তাপমাত্ৰা কেনেকুৱা আপোনাৰ অঞ্চলটোত হেয়া উল্লেখ কৰিব পাৰে কমেন্ট সেকশনত আপোনালোকে মতামত আগবঢ়াওক কমেন্ট সেকশনত আৰু একেদৰে আমি আপোনালোকক জনাই যাম আজি বতৰৰ বতৰাই কি কয় কোনখন জিলাত বৰষুণ দিয়াৰ আগজাননী দিছে কোনখন জিলাত বৰষুণ হোৱাৰ সম্ভাৱনা কথা সদৰি কৰিছে আৰু কোনখন জিলাত উৎকট গৰমে দহিব তাৰ এটা আভাস তাৰ এটা ইংগিত ইতিমধ্যে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে ইতিমধ্যে এটা দুখ খবৰ আমি জনাইছো আপোনালোকক আমাৰ নিউজ 18 দৰ্শকসকলক যে গুৱাহাটী মহানগৰীত আজি উৎকট গৰমৰ বাবে এজন যুৱকে প্ৰাণ হেৰুৱাইছে এজন 30 বছৰীয়া যুৱক এজন আৰক্ষী জোৱান গুৱাহাটী মহানগৰীৰ দীঘলী পুখুৰী পাৰত হঠাৎ ধুলি পৰি যুৱকজনে প্ৰাণ হেৰুৱাইছে এজন সফল যুৱক এজন সফল ডেকাই এনেদৰে প্ৰাণ হেৰুৱাইছে উৎকট গৰমত গতিকে এটা চিন্তনীয় বিষয় এটা ভাবিবলগীয়া কথা বতৰৰ এই বৃহৎ এনেকুৱা এটা পৰিৱৰ্তন ক্ষমা কৰিব বতৰৰ এনেকুৱা এটা পৰিৱৰ্তনে সকলোকে এই মুহূৰ্তত ভবাই তুলিছে এই মুহূৰ্তত আজি 24 জুলাইত বতৰ কেনেকুৱা যাব আপোনাৰ অঞ্চলটোত সেই সন্দৰ্ভত কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই যিখিনি তথ্য সদৰি কৰিছে তাৰ কিছু তথ্য বা আভাস আপোনালোকক দিবলৈ এই মুহূৰ্তত চেষ্টা কৰিছো লগতে পুনৰ অনুৰোধ জনাম প্ৰিয় দৰ্শক আপোনালোকে কোন কোন স্থানৰ পৰা কোন কোন অঞ্চলৰ পৰা মোৰ সৈতে ডিজিটেল লাইভত সংযুক্ত হৈছে সেই বিষয়ে সদৰি কৰক কমেন্ট সেকশনত বহুকেইগৰাকী দৰ্শকে ইতিমধ্যে মতামত আগবঢ়াইছে সানিদুল ইছলাম তেওঁ বৰপেটাৰ পৰা আমাৰ সৈতে সংযুক্ত হৈছে বৰপেটাৰ বতৰ বৰ্তমান কেনেকুৱা সানিদুল আপুনি উল্লেখ কৰিব পাৰে মৰিগাঁৱত যথেষ্ট গৰম 38 ডিগ্ৰী সেলসিয়াছৰ গৰমে দহিছে মৰিগাঁওবাসীক মুছলিম উদ্দিন আহমেদ তেওঁ আমাক জনাইছে বৰুণ চন্দ্ৰ কলিতা তেওঁ দৰঙৰ পৰা আমাৰ সৈতে সংযুক্ত হৈছে দৰঙৰ পৰা তেওঁ মতামত আগবঢ়াইছে দৰঙত কেনেকুৱা গৰম বৰুণ আপুনি উল্লেখ কৰা নাই আপুনি জনাব পাৰে গৰমৰ তাপমাত্ৰা কেনেকুৱা আজি বৰষুণ দিয়াৰ কিবা আপুনি চিনমুকাম দেখিছে নেকি সেয়াও জনাব পাৰে অখিল শইকীয়া গোলাঘাটৰ পৰা তেওঁ আমাক চাই আছে গোলাঘাটৰ ফৰকাটিঙৰ পৰা তেওঁ আমাৰ সৈতে সংযুক্ত হৈছে সাহাবুদ্দিন অভয়াপুৰীত যথেষ্ট গৰম পৰিছে হুজাইত যথেষ্ট গৰম আব্দুৰ ৰহমানে জনাইছে নাৰায়ণ মহন্ত তেজপুৰত 33 ডিগ্ৰী সেলসিয়াছৰ গৰম বৰ্তমান হৰভোগত 39 ডিগ্ৰী অভিলেখ এই মুহূৰ্তত নয়ন দাস এই 1 বাজি গল 1 বজাত এই দুপৰীয়াৰ ভাগত 39 ডিগ্ৰী গৰমে দহিছে হৰভোগবাসীক অত্যন্ত ভয়ংকৰ গৰম নলবাৰীত যথেষ্ট গৰম হেমন্ত বৰ্মন এন গগৈ নন্দ তেওঁ বৰবৰুৱাৰ পৰা চাইছে তেওঁ উল্লেখ কৰা নাই অৱশ্যে গৰমৰ প্ৰকোপ কেনেকুৱা
পায়েলে বৰপেটাৰ পৰা জনাইছে বৰপেটাত যথেষ্ট গৰম আজিজুৰ হক মৰিগাঁৱত 38 ডিগ্ৰী গৰমৰ উত্তাপ এই মুহূৰ্তত উমা দে ভাৰতী ধেমাজিত উৎকট গৰমে দহিছে ধেমাজিবাসী ৰাইজক ধেমাজিত বৰষুণ আছে নে নাই কিয়া জনাম আপোনাক আজি কি কয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰসেনজিৎ সূত্ৰধৰ তেওঁ বঙাইগাঁৱৰ পৰা চাইছে বৰপেটাত যথেষ্ট গৰম পল্লৱী মজুমদাৰ বৰুৱাই আমাক জনাইছে নাহৰকটীয়াত 35 ডিগ্ৰী গৰমৰ প্ৰকোপ উৎপলে আমাক নাহৰকটীয়াৰ পৰা জনাইছে বাসক পাৰ্থই বৰপেটাৰ পৰা চাইছে প্ৰসেনজিৎ সূত্ৰধৰ বঙাইগাঁৱত 37 ডিগ্ৰী গৰম অৰ্থাৎ গুৱাহাটীতকৈও আজি বঙাইগাঁৱৰ গৰম বেছি তাপমাত্ৰা যথেষ্ট বেছি বৰপেটাত 38 ডিগ্ৰী গৰম ৰঞ্জন আলী লখিমপুৰৰ পৰা পংকজ হেণ্ডিকে আমাক চাইছে তেওঁ উল্লেখ কৰা নাই পংকজ আপুনি জনাব পাৰে গৰমৰ প্ৰকোপ কেনেকুৱা কিমান দিন ধৰি লখিমপুৰত বৰষুণ হোৱা নাই সেইখিনি কথা উল্লেখ কৰিব পাৰে কমেন্ট সেকশনত উদালগুৰিৰ পৰা অসীম ডেকাই চাই আছে দৰঙৰ পৰা আসামত আলী চাই আছে তন্ময় মেধি বৰষুণৰ সম্ভাৱনা আছে নে নাই আজাৰাত তেওঁ জানিব বিচাৰিছে নিশ্চয় আমি জনাম কামৰূপ মেট্ৰত আজি কি কয় বতৰে মৰিগাঁৱত 38 ডিগ্ৰী বিভিন্নজনে মৰিগাঁৱৰ পৰা আমাৰ সৈতে সংযুক্ত হৈছে মৰিগাঁৱত যথেষ্ট গৰমৰ প্ৰকোপ এই মুহূৰ্তত ৰঙিয়াত 37 ডিগ্ৰী ধেমাজিটো যথেষ্ট গৰম গুৱাহাটীত 36 ডিগ্ৰী নিশ্চিতভাৱে বৰ্ণালী দাস আমি জনাইছো গুৱাহাটীত আজি 36 ডিগ্ৰী যদি ফিলছ লাইক 49 ডিগ্ৰীৰ গৰম 49 ডিগ্ৰীৰ গৰম এই মুহূৰ্তত গুৱাহাটীত অনুভৱ হৈ আছে ধৰ্মেশ্বৰ দাস আমাৰ ফালে 40 ডিগ্ৰী ধৰ্মেশ্বৰ দাস আমি অনুৰোধ জনাব আপুনি কোনপৰা চাই আছে আপোনাৰ অঞ্চলটো বা জিলাখনৰ নাম উল্লেখ কৰা নাই 40 ডিগ্ৰী সেলসিয়াছৰ গৰমৰ কথা তেওঁ আমাক জনাইছে হুজাইত 33 ডিগ্ৰী শ্যাম চেত্ৰী জামুগুৰিহাটত 37 ডিগ্ৰী নলবাৰীত বহুত গৰম থাকিব নোৱাৰা অৱস্থা সৃষ্টি হৈছে হিতেশ্বৰ লকৰে জনাইছে ডিগবৈত 37 ডিগ্ৰী গৰম জীবকান্ত গগৈ 39 ডিগ্ৰী গৰমৰ কথা কৈছে গগৈ ডাঙৰী আপুনি উল্লেখ কৰা নাই কোন স্থানৰ পৰা আমাৰ সৈতে সংযুক্ত হৈছে আজাৰাত 36 ডিগ্ৰী গৰম বৰ্ণালী দাসে জনাইছে নিশ্চিতভাৱে আজি গুৱাহাটীত 36 ডিগ্ৰী গৰম পংকজ দেউৰী ডিব্ৰুগড়ত 38 ডিগ্ৰী গৰম যথেষ্ট গৰম অৰ্থাৎ ভাবিব নোৱাৰা বৰপেটাৰ পৰা আৰু এগৰাকী দৰ্শকে কৈছে যে 42 ডিগ্ৰী গৰম বৰপেটাত নাহৰকটীয়াত 38 ডিগ্ৰী জোনালী চুটিয়া নবডেকাই চাই আছে গুৱাহাটীত যথেষ্ট গৰম গুৱাহাটীৰ গৰম আমি কবই নালাগে গুৱাহাটীত আজি এজন জোৱান 30 বছৰীয়া জোৱানে প্ৰাণ হেৰুৱাইছে উৎকট গৰমৰ বাবে ধুবুৰীত যথেষ্ট গৰম পৰিছে আব্দুল কৰিমে জনাইছে যথেষ্টখিনি দৰ্শক আমাৰ সৈতে আছে প্ৰিয় দৰ্শক আপোনালোকে মতামত আগবঢ়াওক গৰমৰ প্ৰকোপ কেনেকুৱা তাপমাত্ৰা কেনেকুৱা দিনক দিনে গৰমৰ প্ৰকোপ বৃদ্ধি পোৱা বিষয়টো এটা অতি চিন্তনীয় বিষয় হিচাপে এই মুহূৰ্তত বিবেচিত হৈছে বতৰ বিজ্ঞান কেন্দ্ৰ কি কয় আজিৰ দিনটো তিনিচুকীয়াৰ পৰা আমি আৰম্ভ কৰিছো আমি যদি তিনিচুকীয়াৰ পৰা আহো তেতিয়া হলে তিনিচুকীয়াত আজি কোনো ধৰণৰ সতৰ্কবাণী নাই অৰ্থাৎ তিনিচুকীয়াৰ পৰা কোনো দৰ্শক আছে যদি আজি কিন্তু তিনিচুকীয়াবাসীয়ে অধিক গৰমৰ সৈতে সহাৱস্থান কৰিব লাগিব অন্য কোনো বিকল্প নাই বতৰ বিজ্ঞান কেন্দ্ৰৰ জনোৱা তথ্য অনুসৰি একেদৰে ডিব্ৰুগড়তো যথেষ্ট গৰম শিৱসাগৰত কোনো ধৰণৰ সতৰ্কবাণী নাই অৰ্থাৎ উৎকট গৰম যোৰহাটত কিছু মজলীয়া বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই একেদৰে গোলাঘাটতো বিজুলী ঢেৰেকণিৰে মজলীয়া বৰষুণৰ কিছু সতৰ্কবাণী জাৰি কৰিছে কিন্তু গোলাঘাটৰ আমাৰ সাংবাদিকে প্ৰেৰণ কৰা যিসমূহ খবৰ পথাৰত চিৰাল ফাট মেলিছে কৃষক ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে ভেকুলিৰ বিয়া পাতিবলগীয়া হৈছে ঢেকি পোতা উৎসৱ পালন কৰিবলগীয়া হৈছে অসমীয়া লোকাচাৰ অনুসৰি ঢেকি চুৰি কৰি জলাশয়ত পুতিলে বৰষুণ আহে গতিকে সেই পৰম্পৰা দেখিবলৈ পোৱা হৈছে এতিয়া বতৰৰ অপেক্ষাত আশা কৰি বহি থাকিবলগীয়া হৈছে অসমৰ কৃষক ৰাইজে জলসিঞ্চন বিয়াগম জলসিঞ্চন বিভাগ এতিয়া বগা হাতীত পৰিণত হৈছে বিয়াগম জলসিঞ্চন বিভাগৰ আঁচনিসমূহ এতিয়া ভালুকৰ হাঙিত পৰিণত হৈছে যাৰ বাবে বৰষুণৰ বাবে অপেক্ষা কৰিবলগীয়া হৈছে অসমৰ পথাৰত এতিয়া চিৰাল ফাট মেলিছে গতিকে গোলাঘাটৰ কৃষকৰ হাহাকাৰ অৱস্থাত দুৰ্দশা একেদৰে কাৰ্বি আংলঙত আজি অৱশ্যে মুখলধাৰ বৰষুণৰ সতৰ্কবাণী আছে ডিমা হাছাওত বৰষুণ আছে মজলীয়া বৰষুণ একেদৰে কাছাৰ হাইলাকান্দি আৰু কৰিমগঞ্জ এই তিনিখন জিলাত হালধীয়া সতৰ্কবাণী আছে কাছাৰত কিছু মজলীয়া বৰষুণ যদিও হাইলাকান্দি আৰু কৰিমগঞ্জত মুখলধাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে ঢকুৱাখনাত প্ৰখৰ ৰ'দ বৰষুণৰ সম্ভাৱনা দেখা নাই ৰমেন দাস বিচিত্ৰই জনাইছে এই মুহূৰ্তত নিশ্চিতভাৱে আজি অৱশ্যে বৰষুণৰ সতৰ্কবাণী নাই আজি উৎকট গৰমে দহিব আপোনালোকৰ অঞ্চলটো একেদৰে আমি আহো এতিয়া আমি বৰাক উপত্যকাৰ খবৰ জনালো একেদৰে ওয়েষ্ট কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলঙতো কিছু মজলীয়া বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে নগাঁও মধ্য অসমত কোনো ধৰণৰ সতৰ্কবাণী নাই
হোজাইত কোনো ধৰণৰ সতৰ্কবাণী নাই একেদৰে শোণিতপুৰ বিশ্বনাথত কোনো ধৰণৰ সতৰ্কবাণী নাই লখিমপুৰত অৱশ্যে আজি কিছু পাতলীয়া বৰষুণৰ কিছু হালধীয়া সতৰ্কবাণী জাৰি কৰিছে লখিমপুৰৰ পৰা ইতিমধ্যে বহুখিনি দৰ্শকে আমাক জনাইছে যে যথেষ্ট গৰম আজি লখিমপুৰত বৰষুণৰ কোনো ধৰণৰ সম্ভাৱনা তেওঁলোকে প্ৰত্যক্ষ কৰা নাই কিন্তু বতৰ বিজ্ঞান কেন্দ্ৰই কোৱা তথ্য অনুসৰি সামান্য কিছু বৰষুণ হয়তো আহিব পাৰে সন্ধিয়াৰ ভাগলৈ লখিমপুৰত সেই সতৰ্কবাণী জাৰি কৰিছে বাকি যদি আমি চাওঁ শোণিতপুৰৰ কথা জনালো বাক্সা একেদৰে কামৰূপ ৰুৰেলত অলপ সতৰ্কবাণী আছে কিছু মজলীয়া বৰষুণ আহিব পাৰে একেদৰে কামৰূপ মেট্ৰত আজি সন্ধিয়াৰ ভাগত বা নিশাৰ ভাগত পাতলীয়া বৰষুণ মহানগৰবাসীয়ে হয়তো কিছু সকাহ লাভ কৰিব পাৰে নলবাৰীৰ পৰা এগৰাকী দৰ্শক ঋষিৰাজ তেওঁ আমাক জনাইছে 45 ডিগ্ৰী নলবাৰীত অভিলেখ সংখ্যক 45 ডিগ্ৰীৰ গৰমৰ কথা তেওঁ আমাক জনাইছে অতি ভয়াবহ নলবাৰীটো গৰমে এই মুহূৰ্তত ত্ৰাহি মধুসূদন কোৱাইছে নলবাৰীবাসী ৰাইজক একেদৰে কামৰূপ মেট্ৰত আজি অৱশ্যে চিন্তাৰ অকনমান হয়তো বৰষুণ আহিব পাৰে কিছু সকাহ দিব পাৰে একেদৰে যদি চাও আমি ধুবুৰী জিলাত আজি মুখলধাৰ বৰষুণৰ সতৰ্কবাণী আছে ধুবুৰীৰ পৰা যদি দৰ্শক আছে জনাওক বৰ্তমান বতৰ কেনেকুৱা বৰষুণ দিয়াৰ সম্ভাৱনা আপুনি দেখিছে নেকি আকাশখনলৈ চাই হেয়াও জনাব পাৰে একেদৰে বাকি সামগ্ৰিকভাৱে অসমৰ মাত্ৰ 4-5খন জিলাক বাদ দি কোনো ধৰণৰ বিশেষ এটা সতৰ্কবাণী নাই কামৰূপ ৰুৰেলতো কিছু বৰষুণৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই এয়া হৈছে 24 জুলাই আজিৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ বতৰা একেদৰে আমি 28 জুলাই পৰ্যন্ত বতৰ কেনেকুৱা হ'ব থুৰতে আপোনালোকক জনাবলৈ চেষ্টা কৰিম 28 জুলাইটো কেইখনমান জিলাত সতৰ্কবাণী আছে 28 জুলাই ক্ষমা কৰিব 25 জুলাইটো কেইখনমান জিলাত সতৰ্কবাণী আছে অৰ্থাৎ কাইলৈ কোন জিলাত বৰষুণৰ সম্ভাৱনা আছে হেয়াও আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম বিশেষকৈ মৰিগাঁৱৰ কথা বিভিন্নজন দৰ্শকে আমাক জনাইছে মৰিগাঁৱত আজি উৎকট গৰমে দহিছে এই মুহূৰ্তত সকলোকে মৰিগাঁৱৰ গৰম একেদৰে বজালিৰ পৰা জনাইছে 38 ডিগ্ৰী গৰম কনক দাসে আমাক জনাইছে বজালিৰ পৰা নাজিৰাত 35 ডিগ্ৰী গৰম প্ৰাঞ্জল দত্ত জুনাইত 37 ডিগ্ৰী মুক্তিনাথ শৰ্মাই জুনাইৰ পৰা আমাৰ সৈতে সংযুক্ত হৈছে তেওঁ আমাক জনাইছে 37 ডিগ্ৰী গৰম বৰ্তমান জুনাইত হয় এনেদৰে যথেষ্টখিনি দৰ্শক আমাৰ সৈতে সংযুক্ত হৈছে আপোনালোকে জনাই থাকক কোন জিলাৰ পৰা আমাৰ সৈতে সংযুক্ত হৈছে আপোনালোকৰ অঞ্চলটোত বতৰ বৰ্তমান কেনেকুৱা এতিয়া হৈছে বৰষুণ কত আহিব বৰষুণৰ বাবে সকলোৱে অপেক্ষা কৰিছে ডাঙৰ কথা খেতি কৰিব পৰা নাই কৃষক ৰাইজে কাইলৈ আমি চাই লওক কাইলৈ তিনিচুকীয়াত কোনো ধৰণৰ সতৰ্কবাণী নাই ডিব্ৰুগড়ত অৱশ্যে কিছু বৰষুণৰ সতৰ্কবাণী আছে কাইলৈ হয়তো কিছু সামান্য বৰষুণ আহিব পাৰে ডিব্ৰুগড়ত কাইলৈ ধেমাজিৰ পৰা কেইবাগৰাকী দৰ্শক কাইলৈ অকনমান হয়তো সকাহ লাভ কৰিব পাৰে বতৰ বিজ্ঞান কেন্দ্ৰৰ জনোৱা তথ্য অনুসৰি লখিমপুৰত কাইলৈ বৰষুণৰ সতৰ্কবাণী আছে অৱশ্যে মজলীয়া বা পাতলীয়া বৰষুণ মাজুলীত মুখলধাৰ বৰষুণৰ সতৰ্কবাণী আছে কাইলৈ একেদৰে গোলাঘাটতো মুখলধাৰ বৰষুণ গোলাঘাটৰ কৃষক ৰাইজৰ বাবে এটা ভাল খবৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি কাইলৈ মুখলধাৰ বৰষুণৰ কিছু আগজাননী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই কাৰ্বি আংলক মুখলধাৰ বৰষুণ হ'ব কাইলৈ ডিমা হাছাওত পাতলীয়া বৰষুণ কাছাৰ হাইলাকান্দি আৰু কৰিমগঞ্জ তিনিখন জিলাতে ইয়েলো সতৰ্কবাণী অৰ্থাৎ পাতলীয়া বৰষুণৰ কিছু সতৰ্কবাণী জাৰি কৰিছে একেদৰে নগাঁৱত কোনো ধৰণৰ সতৰ্কবাণী নাই দৰঙত কিছু সতৰ্কবাণী আছে কোনো ধৰণৰ বিশেষ চিন্তাৰ কাৰণ নাই অৱশ্যে উৎকট গৰমে দহিব দৰমবাসী ৰাইজক 25 জুলাই অৰ্থাৎ কাইলৈ দিনটোত একেদৰে নলবাৰীত কোনো ধৰণৰ সতৰ্কবাণী নাই অৰ্থাৎ গৰমৰ সতৰ্কবাণীহে জাৰি কৰিছে নলবাৰীত 25 জুলাই দিনটো গতিকে নলবাৰীৰ পৰা বিভিন্নজন দৰ্শকে ইতিমধ্যে আমাক জনাইছে উৎকট গৰমে দহিছে নলবাৰীবাসী ৰাইজক গতিকে কাইলৈ আপোনালোকে সকাহ নাপাব গৰমৰ পৰা গতিকে এই মুহূৰ্ততে আমি এই লাইভৰ জৰিয়তে আপোনালোকক জনাও কাইলৈ কিছু সতৰ্কতা বা সাৱধানতা আপোনালোকে অৱলম্বন কৰাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ বৰষুণৰ সম্ভাৱনা তেনেই ক্ষীণ বৰপেটাতো কোনো ধৰণৰ সতৰ্কবাণী নাই অৰ্থাৎ উৎকট গৰমে দহিব বৰপেটাবাসী কুকৰাঝাৰ এফালে নামনি অসমৰ কুকৰাঝাৰত কিছু বৰষুণ আছে আৰু বাকি ধুবুৰীত কোনো ধৰণৰ সতৰ্কবাণী নাই আমি 26 জুলাই দিনটো চাই লওক 26 জুলাইত কোট কেনেকুৱা ধৰণৰ সতৰ্কবাণী আছে 26 জুলাইত অৱশ্যে সৰহ সংখ্যক জিলাতে ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আমি যদি আহো বিশ্বনাথৰ পৰা বিশ্বনাথ তাৰ পিছতে
ওদালগুৰি তাৰ পিছত দৰং বাক্সা দৰঙৰ কথা জনালো আমি কামৰূপ ৰুৰেল নলবাৰী তাৰ পিছত বৰপেটা গোৱালপাৰা বঙাইগাঁও কোকৰাঝাৰ ধুবুৰী এই কেইখন জিলাত অৰ্থাৎ নামনি অসমত 26 জুলাইত হয়তো কিছু সকাহ লাভ কৰিব বৰষুণৰ পৰা 26 জুলাইত বৰষুণৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে সতৰ্কবাণী জাৰি কৰিছে জিলাই মুখলধাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই অৰ্থাৎ এই দুটা দিন উৎকট গৰমে আপোনাক দহিব কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা তথ্য অনুসৰি 26 জুলাইত নামনি অসমৰ কেইবাখনো জিলাত কিছু সকাহ লাভ কৰাৰ ইংগিত প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই বাকি যদি চাই উজনি অসম সম্পূৰ্ণৰূপে ফৰকাল হৈ থাকিব কোনো ধৰণৰ সতৰ্কবাণী নাই অৰ্থাৎ উজনি অসমৰ ৰাইজে 26 জুলাই দিনটোতো উৎকট গৰমৰ সৈতে সহাৱস্থান কৰাৰ বিকল্প নাই বুলি এটা ইংগিত প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই 27 জুলাই আমি চমুকৈ চাই লওঁ এবাৰ 27 জুলাইত উজনি অসম তিনিচুকীয়াত অৱশ্যে কোনো ধৰণৰ সতৰ্কবাণী নাই ডিব্ৰুগড়ত কোনো ধৰণৰ সতৰ্কবাণী নাই তিনিচুকীয়াত অৱশ্যে সামান্য বৰষুণৰ সতৰ্কবাণী আছে একেদৰে ধেমাজিত বিজুলী ঢেৰেকণিৰে বৰষুণৰ সম্ভাৱনা কথা সদৰি কৰিছে লখিমপুৰতো 27 জুলাইত বৰষুণ হোৱাৰ সম্ভাৱনা একেদৰে জোৰহাটত বৰষুণ আছে গোলাঘাটত মুখলধাৰ বৰষুণ আছে 27 জুলাইটো 26 জুলাই 27 জুলাই গোলাঘাটবাসী ৰাইজৰ বাবে কিছু সকাহৰ কাৰণ কৃষিজীৱী ৰাইজৰ বাবে কিছু সকাহৰ ইংগিত দিছে বৰষুণ হোৱাৰ সম্ভাৱনা কথা উল্লেখ কৰিছে নগাঁৱত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে শোণিতপুৰত বিজুলী ঢেৰেকণিৰে বৰষুণৰ সতৰ্কবাণী বিশ্বনাথত বিজুলী ঢেৰেকণিৰ বৰষুণৰ সতৰ্কবাণী বৰাক উপত্যকাত কোনো ধৰণৰ সতৰ্কবাণী নাই 27 জুলাই দিনটোত নামনি অসমৰ কোকৰাঝাৰ আৰু একেদৰে কামৰূপ ৰুৰেল আৰু দৰং এই কেইখন জিলাত কিছু বাতুলিয়া বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে বাকি সামগ্ৰিকভাৱে 27 জুলাইটো কিন্তু উৎকট গৰমৰে এটা বিশেষ তথ্য বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে 28 জুলাই কেনে যাব আপোনাৰ অঞ্চলটোৰ বতৰ 28 জুলাই মেপখনতো এবাৰ চকু ফুৰাও 28 জুলাই যদি চাই সামগ্ৰিকভাৱে কোকৰাঝাৰক বাদ দি সমগ্ৰ তিনিচুকীয়া আৰু কোকৰাঝাৰক বাদ দি এয়া তিনিচুকীয়া এয়া কোকৰাঝাৰ আমি যদি আপোনালোকক দেখাও এয়া তিনিচুকীয়াত কিছু মজলীয়া বৰষুণ একেদৰে কোকৰাঝাৰ মজলীয়া বৰষুণ আৰু এইফালে কামৰূপ ৰুৰেল আৰু এইফালে পশ্চিম কাৰ্বি আংলং এই মাত্ৰ 4খন জিলাতহে সতৰ্কবাণী আছে ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে 28 জুলাই অৰ্থাৎ আজি 24 জুলাইৰ পৰা 28 জুলাই পৰ্যন্ত এই 5টা দিন সামগ্ৰিকভাৱে কিন্তু উৎকট গৰমে আপোনাক দহিব সেই কথাই বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা এই মেপত দেখিবলৈ পোৱা হৈছে অৰ্থাৎ বৰষুণৰ সম্ভাৱনা তেনেই ক্ষীণ ঠাই বিশেষে কাইলৈ পৰহিলৈ গোলাঘাটত বিশেষকৈ বৰষুণৰ আগজাননী আছে কিন্তু সামগ্ৰিকভাৱে কিন্তু উৎকট গৰমে আপোনাক দহিব গতিকে আজি এজনৰ মৃত্যু হৈছে এই ডিজিটেল লাইভৰ জৰিয়তে আমি আপোনালোকক জনাও সাৱধানে থাকক কাৰণ সাৱধানীৰ মৰণ নাই যদি আপোনাৰ প্ৰয়োজনীয় কাম নাই তেতিয়াহলে ঘৰত থকাটো আপোনাৰ বাবে শ্ৰেষ্ঠ অপ্ৰয়োজনীয় কামত কোনোমতে বাহিৰ নোলাব ঘৰতে থাকক সুৰক্ষিত হৈ থাকক গৰমৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আপোনাৰ যিখিনি কৰণীয় আছে পানী অধিক সেৱন কৰাৰ পৰা আৰম্ভ কৰি স্বাস্থ্যসন্মত পুষ্টিকৰ খাদ্য গ্ৰহণ কৰক আৰু বিশেষকৈ উচ্চ ৰক্তচাপজনিত বা হৃদৰোগত আক্ৰান্ত যিসকল লোক আছে সেইসকলেও কিছু সাৱধানতা অৱলম্বন কৰাটো এইকেইটা দিনত অন্তত 28 জুলাইলৈ কিছু আপোনালোকে সাৱধানে থাকক 28 জুলাই আহি আছে আকৌ 1-2 আগষ্টৰ পৰা স্কুলসমূহ খুলিব গতিকে আগষ্ট মাহতো হয়তো গৰমৰ এই প্ৰকোপে ধাৰাবাহিকতা অব্যাহত থাকিব কাৰণ বতৰৰ যেটো এটা পৰিৱৰ্তন 2024 চনতো আমি দেখিবলৈ পাইছিলো তেনেকুৱা এটা পৰিৱৰ্তন সেপ্টেম্বৰ মাহতে আনকি শিক্ষানুষ্ঠান বন্ধ দিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছে ইতিহাসত অসমত প্ৰথমবাৰৰ বাবে এনেকুৱা কিছু ঘটনাৰ আমি সাক্ষী হৈছিলো বিগত বৰ্ষত সেপ্টেম্বৰ মাহত গৰমৰ অভিলেখ ভংগ হৈছিল সেপ্টেম্বৰ মাহত শিক্ষানুষ্ঠান বন্ধ দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল শিক্ষানুষ্ঠান বা পাঠদানৰ সময়সীমা আগুৱাই দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল গতিকে এই এটা পৰিৱৰ্তন বতৰৰ ইয়ে সকলোকে চিন্তিত কৰি তুলিছে আৰু এয়া বতৰৰ বিৰূপ প্ৰভাৱ আমি দেখিবলৈ পাইছো আমাৰ চকুৰ সন্মুখত বৰষুণ নাই অতি অভাৱনীয়ভাৱে বৰষুণৰ পৰিমাণ অসমত কমি গৈছে অসম হৈছে কৃষিভিত্তিক দেশ যেনেকি 70% লোকে কৃষিৰ ওপৰত নিৰ্ভৰশীল আৰু এতিয়া বৰষুণৰ ওপৰত নিৰ্ভৰশীল কৃষক ৰাইজে কিন্তু খেতি কৰিব যাব পৰা নাই উৎকট গৰমৰ বাবে বৰষুণ নথকাৰ বাবে গতিকে বৰষুণ যথেষ্ট কমিছে গৰমৰ প্ৰকোপ বৃদ্ধি পাইছে বহুখিনি দৰ্শকে আমাক জনাইছে গুপ্ত নাৰ্জাৰী চিৰাঙত
ৰুণিখাটাত 38 ডিগ্ৰী গৰমে দহিছে গুৰেশ্বৰত 38 ডিগ্ৰী গৰম নলবাৰীত 39 ডিগ্ৰী গৰম হিৰকজ্যোতি বৰ্মনে আমাক জনাইছে কিশোৰ দাসে গুৰেশ্বৰৰ পৰা জনাইছে 38 ডিগ্ৰী গৰম গটিকে আমি পুনৰ জনাইছো সকলোৱে সাৱধানে থাকক আজি 24 ৰ পৰা 28 জুলাইলৈ বতৰা আমি আপোনালোকক জনাইছো হে একেটাই প্ৰশ্ন এই মুহূৰ্তত যে বৰষুণ কেতিয়া আহিব কেইখনমান জিলাত বাদ দি কিন্তু সামগ্ৰিকভাৱে গৰমে দেখুৱাইছে বতৰ বিজ্ঞান কেন্দ্ৰৰ এই ওয়েদাৰ আপডেট বতৰা য'ত নেকি বৰষুণৰ পৰিমাণ যথেষ্ট কম হ্ৰাস পাইছে টংলাৰ পৰা চাইছে হেৰম্ব ডেকা টংলাত 37 ডিগ্ৰী হিউমিডিটি 52 ডিগ্ৰী হিউমিডিটি হৈছে অত্যন্ত এটা গৰমৰ বাবে অত্যন্ত এটা বিপজ্জনক এই হিউমিডিটিৰ বাবে আমি গৰম যথেষ্ট অনুভৱ কৰোঁ আৰ্দ্ৰতা যথেষ্ট বাঢ়ি থাকে আৰ্দ্ৰতাৰ বাবে আমাৰ গৰম বেছি অনুভৱ হয় গতিকে পুনৰ জনাইছো সাৱধানে থাকক কুশলে থাকক সেই কামনাৰে প্ৰিয় দৰ্শক এই মুহূৰ্তত ডিজিটেল লাইভৰ পৰা বিদায় লম জনাই থাকিব কোন স্থানৰ পৰা আপুনি চাই আছে ডিজিটেল লাইভ গৰমৰ প্ৰকোপ কেনেকুৱা তাপমাত্ৰা কেনেকুৱা সেয়া উল্লেখ কৰিবলৈ নাপাহৰিব ধন্যবাদ